এই প্রতিমা যে দেবসারা অথানগুড়ি দেবসারা রাস মহোৎসৱৰ এই কমিটিক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি মই অতপ্ৰতভাৱে 4 বছৰ 5 বছৰ ধৰি মই জড়িত হৈ আছো। এইখন মোৰ ঘৰৰে পূজা। মই বহুত সৰুৰ পৰাই ইয়াতে পূজা চাইছো। আগতে ইয়াতে এনেকুৱা আছিল যে ফিল্ডবিলাক কলপাতৰে দিয়া আছিল, কোনো তিৰপালৰ ব্যৱস্থা নাছিল। আমি কলপাতৰে দি এখন পূজা সৰুৰ পৰাই চাই আহিছো। আজি কিন্তু বহুতখিনি ডেভেলপ হৈছে আৰু আজি মই এই মহাৰাজ উৎসৱত আজি মই যুগলদাতা হিচাপত আজি 4 বছৰ ধৰি দি আছো আৰু আগন্তুক দিনতো মই দি থাকিম। আৰু আজি এই বৃহৎ ৰাস মহোৎসৱৰ যোগেদিয়ে যেন পূজা কৰি যেন আটায়ে শান্তি সম্প্ৰীতি মিলা প্ৰীতিত থাকিব পাৰে, তাৰ কাৰণে মই মা শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আটায়ে যেন ভালে কুশলে থাকে, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। নমস্কাৰ। এই প্রতিমা যে দেবসারা অথানগুড়ি দেবসারা রাস মহোৎসৱৰ এই কমিটিক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি মই অতপ্ৰতভাৱে 4 বছৰ 5 বছৰ ধৰি মই জড়িত হৈ আছো। এইখন মোৰ ঘৰৰে পূজা। মই বহুত সৰুৰ পৰাই ইয়াতে পূজা চাইছো। আগতে ইয়াতে এনেকুৱা আছিল যে ফিল্ডবিলাক কলপাতৰে দিয়া আছিল, কোনো তিৰপালৰ ব্যৱস্থা নাছিল। আমি কলপাতৰে দি এখন পূজা সৰুৰ পৰাই চাই আহিছো। আজি কিন্তু বহুতখিনি ডেভেলপ হৈছে আৰু আজি মই এই মহাৰাজ উৎসৱত আজি মই যুগলদাতা হিচাপত আজি 4 বছৰ ধৰি দি আছো আৰু আগন্তুক দিনতো মই দি থাকিম। আৰু আজি এই বৃহৎ ৰাস মহোৎসৱৰ যোগেদিয়ে যেন পূজা কৰি যেন আটায়ে শান্তি সম্প্ৰীতি মিলা প্ৰীতিত থাকিব পাৰে, তাৰ কাৰণে মই মা শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আটায়ে যেন ভালে কুশলে থাকে, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990